everyone, good afternoon. মই এতিয়া কাপোৰৰ পাৰ্সেল এটা আনবক্সিং কৰিম বুলি ভাবিছো। ইনষ্টাগ্ৰাম চাই থাকোতে এদিনাখন দেখিলো যে এজনী ছোৱালী নামটো হৈছে মন্তুলিকা সিনহা। তাই কাপোৰৰ ব্যৱসায় কৰে, অনলাইন সেল কৰে আৰু অফলাইনৰ দোকান আছে। ৰহাৰ হয়, ৰহাটো দোকান দিয়ে আৰু ঘৰতো দোকান আছে। মানুহে ঘৰৰ পৰা নি আহি আৰু বহুত দূৰ দূৰ মানুহ আহে। তাই ওচৰত অৰ্ডাৰ দিয়ে কাপোৰ। স্ক্ৰীনত এটা নাম্বাৰ দিয়ে, সেই নাম্বাৰটোত গৈ মেলি হোৱাটছআপত SMS কৰিলোঁ আৰু কাপোৰ অৰ্ডাৰ কৰিলোঁ। ফাইনেলি 10 দিনৰ পাছত মই এয়া কাপোৰ পালোঁ। এতিয়া মই আপোনালোকৰ আগত দেখাই আছোঁ কাপোৰ তিনিযোৰ। এই তিনিযোৰ কাপোৰ, এইযোৰ ব্লু কালাৰ, এইযোৰ মচুৰ কালাৰ হয় আৰু এইযোৰ পাৰ্পল কালাৰ। এই তিনিযোৰ কাপোৰ অৰ্ডাৰ দিলোঁ। বেছি দামী কাপোৰ নহয়। মই যিহেতু সদায় স্কুল গৈ থাকিব লাগে আৰু স্কুল যাবৰ কাৰণে ৰাফ ইউজ কাপোৰ লাগে, সেইটো কাৰণে মই বেছি দামী কাপোৰ অৰ্ডাৰ দিয়া নাই। ৰাফ ইউজৰ কাৰণে কাপোৰ অৰ্ডাৰ দিছোঁ। পদ্মিনী মাছৰাইজৰ কাপোৰ হয় এই তিনিযোৰ। এইযোৰ দামটো হৈছে 500 টকা আৰু এই দুযোৰ 450 টকা কাপোৰ। ভালে আহিছে। ভিডিঅ'টোৰ জৰিয়তে মন্তুলিকাক থেংক ইউ বুলি কৈছোঁ। থেংক ইউ মন্তুলিকা, তুমি ভাল কাপোৰে মোক দিলা। থেংক ইউ ছ' মাছ।